Hello everyone, আজি আমি ভিডিওত কথা পাতিবলৈ গৈ আছো আকৌ মেথছৰ ওপৰত এডিআৰই বা বেলেগ কম্পিটিটিভ আমাৰ যোনখিনি এক্সামছ আছে তাতে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে বা লগতে প্ৰিভিয়াস ইয়াৰৰ যোনখিনি কোৱেশ্চনছ আছে যোনটো থ্ৰুৱেদি আমি কনসেপ্ট আৰু কোৰপৰা কোৱেশ্চনবোৰ আহিছে হেবু কৰিবলৈ চেষ্টা কৰি আছো লগতে ইয়াৰ পৰা আমাৰ এটা ৰিভাৰ্স ইঞ্জিনিয়াৰিং আমি কৰিম যে কোৱেশ্চন কি আহিছে তাৰ থ্ৰু কনসেপ্ট কি আহিছে আৰু তাৰ লগত বেলেগ আকৌ কোৱেশ্চন কি বনিব পাৰে তো সেই হিচাপে আমি প্ৰেক্টিস কৰি আছো যিসকল নতুন হয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমি বস্তুখিনি লাহে লাহে শিকি আছো তো আপোনালোকে কোঅপাৰেট কৰিলে আপোনালোকৰ মানে বহুতখিনি ভাল হ'ব বুলি মই ভাবো আৰু সহায় হৈছে নে নাই কব মোৰ নাম ভাগৱত বৰা বাকি আপোনালোকে আগৰ ভিডিওত চাগে পাইছে এটো সেকেন্ড ভিডিও হয় আৰু ইয়াৰ আগত আৰু এটা ভিডিও আছে হেতু চাই লব তাতো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন লগতে কনসেপ্ট কৰাই থোৱা আছে তো এটা আমি মেইনলি ভিডিওটো স্টার্ট কৰো প্ৰথম কোৱেশ্চনটো হৈছে পাৰ্চেন্টেজৰ কোৱেশ্চন আপুনি সবতে পাব এটো কিন্তু ক্লাস 8-9 লেভেলৰ হয় কোৱেশ্চনটো তাতে আছে পাৰ্চেন্টেজৰ কনসেপ্ট আছে তো তাৰ পৰা হয় প্ৰথম আমাক কোৱেশ্চনটো সুধিছে কি হেতু সব যে 100% অফ 100 when added যেতিয়া ইয়াৰ লগত যোগ কৰিম আমি 200% অফ 200 এতিয়া পাৰ্চেন্টেজ মানে কি পাৰ্চেন্টেজ মানে হৈছে 1/100 সদায় মনত ৰাখিব পাৰ্চেন্টেজ আমি সদায় 100 লগতে কম্পেয়াৰ কৰো পাৰ্চেন্টেজ মানে 1/100 লগালগ বহাই দিব এতিয়া কৈছে আমাক 100% অফ 100 এই অফ মানে কি বুজাই গম পাইনে পুৰণচিন মানে 100 ভাগৰ 100 ভাগৰ 100 কি লিখিলো কাৰণ ইয়াত পাৰ্চেন্টেজ আছে পাৰ্চেন্টেজ মানে 1/100 ঠিক আছে মই অলপ ইজিলি বুজাইছো যাতে সবে বুজি পাওক তো 100/100 অফ মানে পুৰণচিন তাৰ লগত কি আছে 100 তো 100 কটা গল কি থাকিলে আমাৰ 100 ঠিক আছে 100% অফ 100 মানে 100 এতিয়া নেক্সটটোত কৈছে 200% অফ 200 এটো মই স্পিডত কৈ দেখাম 200% অফ 200 মানে 200 ভাগৰ 200 200 ভাগৰ 100 পাৰ্চেন্টেজ মানে 100 পূৰণ 200 00 কটা গল 00 কটা গল 2 দুগুণ 400 তে টোটাল কিমান হ'ব 400 100 যোগ কৰিলে 500 তো ইয়াৰ আনসাৰটো কি হ'ব 500 কথাটো বুজি পালে না যে পাৰ্চেন্টেজৰ যেতিয়া সিম্বলটো দিব আমি কৰিব লাগিব কি যে 1/100 কৰি দিব লাগিব এতিয়া মই এটো মুখতে কৰিব পাৰিলো হেতেন 100 ভাগৰ 100% 100 ভাগৰ 100% কিমান 100 হয় 200 ভাগৰ 200% 200 ভাগৰ এতিয়া যদি 100% চাবলৈ যাও কিমান হ'ব 200 হ'ব তো আৰু 100% বহাইছে মানে আৰু 200 বাঢ়ি যাব তো টোটাল 500 হেতু মানে যেতিয়া প্ৰেক্টিস কৰি হৈ যায় তেতিয়া এনেকৈ কৰিব আৰু এটা মই কোৱেশ্চন দিছো আপোনালোকে হেতু ওলাব 65% অফ 300 এটো আপোনালোকে চেষ্টা কৰি চাবচোন কমেন্টত আনসাৰটো দিব এনেকৈ প্ৰেক্টিস কৰিলে মানে বস্তুখিনি আপোনালোকৰ ইজি হৈ যাব নেক্সটটো আহিছে সক আৰু এটা কোৱেশ্চন এটো আপুনি ক্লাস 10 ত পাই যাব এইখিনি ক্লাস 10 ৰ কিতাপতো পাব আৰু 8 তো পাব তাতে দুইখিনিতে এটো কনসেপ্ট আছে ক্লাস 10 সৰি তো ইয়াত প্ৰশ্নটো কি উঠিছে সক the ratio of the radi মানে radius যোনটো আমি অসমীয়াত ব্যাসাৰ্ধ বুলি কওঁ of two circles মানে বৃত্ত 1:3 দিয়া আছে আমাক উলিয়াবলৈ কৈছে ratio of their areas তো এতিয়া এটো হৈছে এটা বৃত্ত আৰু বৃত্তৰ আমাক আমি জানো যে বৃত্তৰ ভিতৰটো কি বুলি কয় কালি মানে কি এৰিয়া ঠিক আছে তাৰ ফৰ্মুলাটো হৈছে পাই r স্কয়াৰ আৰু বাহিৰৰটো যেতিয়া উলাবলৈ কয় হেতু কয় পৰিধি তো তাৰ এটা ফৰ্মুলা আছে যে 2 পাই r এতিয়া আমাক ব্যাসাৰ্ধহে অনুপাতটো দিয়া আছে তো আমাক এতিয়া উলিয়াবলৈ কৈছে কালিৰ অনুপাতটো এতিয়া সক প্ৰথমটো কাৰণে আমি ব্যাসাৰ্ধটো কি বুলি ধৰিম r1 বুলি ধৰিম হয় না ধৰি লৈছো কাৰণ দুইটা বেলেগ বেলেগটো এখানে r বুলি ধৰিব নালাগে আৰু সেকেন্ডটো পাই r2 স্কয়াৰ তো দুইফালে পাই আছে তো পাই কটা যাব তাৰ পিছত r1 স্কয়াৰ থাকিলে তো r1 ৰ জায়গাত আমি কি ভৰাম 1 ভৰাম 1 স্কয়াৰ এফালে r2 জায়গাত কি আছে 3 তো 3 স্কয়াৰ মানে 1 স্কয়াৰ মানে 1 আৰু 3 স্কয়াৰ মানে 9 সো 1:9 কোড আছে ইয়াত তো হেতু আনসাৰ হ'ব মানে ইয়াৰ পৰা কনক্লুজনটো আহিলে যে আপোনালোকে এইখিনি জানিব লাগিব এতিয়া আপুনি যদি বৃত্তৰ কালি যদি কি ফৰ্মুলা নাজানে তো আপুনিটো উলিয়াব নহয় তো বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ পৰিধি হৈছে 2 পাই r আৰু তেনেকৈ বেলেগ থাকে যেনেকৈ বৰ্গ সুধিব পাৰে আজি বৰ্গ মানে কি আছিল আমাৰ স্কয়াৰ তো তাৰ কি হয় বাহু পূৰণ বাহু কালিটো হেনেকে আপোনালোকে এইখিনি মুখস্থ কৰিব তাৰ পৰা তো এইবোৰ যথেষ্ট ইজি বনি যাব তেতিয়া এটো অকমান কনসেপচুৱেল হয় অকমান টানো হয় যদি আপোনালোকে ভালকে নোৱাৰে মানে বুজি নাপায় তেতিয়ালে টান হৈ যাব তো ইয়াৰ ফৰ্মুলা এটা থাকে যেটো আপোনালোকে মুখস্থ কৰিব লাগিব ইয়াত কি হৈছে at what percentage of simple interest
does an amount of money double in 12 বছৰ মানে simple interestত 12 বছৰত আপুনি আজি যদি 100 টকা এটা ইনভেস্ট কৰিছে হেতু 12 বছৰ পাছত কি হৈ যাব ডাবল হৈ যাব মানে ডাবল হৈ যাব বুলি কৈছে তো এটা আমাক কিমান পার্সেন্টেজত বাহিব হেতু দিছে ঠিক আছে তো সিম্পল ইন্টারেস্টৰ ফৰ্মুলাটো হৈছে এটো মই লিখি থৈছো ইয়াত হেতু জক ধুনিয়াকে সিম্পল ইন্টারেস্টৰ ফৰ্মুলাটো হৈছে p into t into r divided by 100 ইয়াত p মানে কি প্ৰিন্সিপাল এমাউন্ট মানে কি বুজাই চাব দেই প্ৰিন্সিপাল এমাউন্ট মানে হৈছে যোনটো আপুনি প্ৰথমতে ইনভেস্ট কৰিছে একদম প্ৰথমত যোনটো ইনভেস্ট কৰে হেতু প্ৰিন্সিপাল এমাউন্ট বুলি কয় আৰু লাষ্টত যোনটো পায় হেতু হৈছে ফাইনাল এমাউন্ট মানে হেতু a ৰে বুজায় এমাউন্ট আৰু ইয়াত t টোৱে বুজাইছে সময় কিমান সময়ত আৰু r মানে বুজাইছে ৰেট s মানে তো সিম্পল ইন্টারেস্ট গম পাইছে এতিয়া আমি কোৱেশ্চনটোলৈ যাওঁ ফৰ্মুলাটো আকৌ এবাৰ লিখি দিছো si সিম্পল ইন্টারেস্ট মানে p পূৰণ টাইম পূৰণ ৰেট ডিভাইডেড বাই 100 এতিয়া আমিতো ইয়াত সিম্পল ইন্টারেস্ট কিমান হয় ডাইৰেক্ট তো আমাক কোৱা নাই এখানে আমি উলিয়াই ল'ব লাগিব ইয়াত মই আৰু এটা ফৰ্মুলা লিখিছো সিম্পল ইন্টারেস্ট মানে a - p সিম্পল ইন্টারেস্ট মানে a - p তো আমাক ইয়াত কোৱেশ্চনটোতে কৈছে সক at what percent of simple interest does an amount of money double মানে এমাউন্টটো কি হয় ডাবল হৈ যাব বুলি কৈছে ইনিশিয়ালি আমি প্ৰথমতে কিমান লৈছিলো p তো পিছত এটো বনিলেগে কিমান 2p তো লাষ্টৰটোক আমি কি বুলি হুচাও a বুলি হুচাও তো a জায়গাত আমি কি বহাম 2p বহাম 2p - p তো দুটা p পৰা এটা p গলে কিমান থাকিব p থাকিব এটো আপোনালোকে বুজি নাপালে আমাক কমেন্টত মোক খুদিব বা ভিডিওটো আকবাৰ চাব প্ৰথমতে আমি লৈছিলো p লাষ্টত আমাৰ এটো হলগে 2p আৰু লাষ্টৰটোক আমি কিহে বুজাও a ৰে বুজাও এমাউন্ট ৰে প্ৰথমৰটো কিহে বুজাও আমি p ৰে ঠিক আছে তো p si জায়গাত কি বহিব p বহিব ইয়াত p বহিব আৰু এফালে কিমান আছে p আমাক টাইম কিমান বছৰ বুলি কৈছিলে 12 বছৰ তো 12 আহিব ৰেট কিমান আমাক উলিয়াবলৈ কৈছে না জানো ঠিক আছে এতিয়া চাব কি কৰিম এই p টো ইয়াত পূৰণ হৈ আছে এফালে আহিলে কি হ'ব হৰণ হ'ব p বাই p আৰু এই সাইডে কিমান আছে 12 পূৰণ r বাই 100 p কটা গল 1 থাকিলে এতিয়া কি কৰিম আমাক r টো হে লাগে তো r টোক আমি এফালে থৈ দিম ঠিক আছে তো r টোক যদি আমি এফালে থৈ দিম 100 টো কি হৈছে এফালে হৰণ হৈ আছে তো এফালে গলে পূৰণ হ'ব 1 পূৰণ 100 আৰু 12 টো এফালে পূৰণ হৈ আছে এফালে গলে হৰণ হ'ব তো তললে আহিব 12 মানে কিমান হল 100 ভাগৰ 12 এটোক আমি এটা হৰণ কৰি উলিয়াব লাগিব যে কিমান হয় এটা আপোনালোকে চাব 2 আমি কৰিম 2 50 100 2 6 গুণ 12 আকৌ যাব 2 25 50 2 3 গুণ 6 25 ভাগৰ 3 পালো কিন্তু আমাক ইয়াত কেনেকৈ দিছে ফ্ৰেকশন হিচাপে দিছে এটোক আপোনালোকে কেনে লিখিব পাৰে চাব এটোক মই ডাইৰেক্ট ভাঙি দেখাম চাব দেই 3 ৰ লগত কিমান পূৰণ কৰিলে আমি 25 ৰ ওচৰত পাম 3 8 গুণ 3 8 গুণ কিমান 24 এখানে মই ইয়াত 8 দিলো ঠিক আছে 3 8 গুণ 24 আৰু 24 ৰ লগত কি যোগ কৰিলে আমি 25 পাম 1 যোগ কৰিলে আকৌ এবাৰ চাব 3 এ 25 ক হৰণ কৰিবলৈ কৈছে তো আপোনালোকে এনেকেও কৰিব পাৰে 25 হৰণ 3 3 8 গুণ 24 এক নামিলে জিটোৱে হৰণ কৰো হেতু তলত বহে জিটোৱে মানে যে বাৰ গৈছে হেতু ইয়াত বহে আৰু আটাইতকৈ তলত যোনটো বাকি থাকিলে হেতু এবাৰ তাত বহে স্পিডত কৰিবলৈ গলে আপুনি চাব যে 25 ৰ ওচৰলৈকে 3 আটাইতকৈ কোনটো গুণিতক আছে 8 আছে 3 8 গুণ 24 যোগ 1 8 ইয়াত কোনটো আছে আনসাৰটো এটো বুজি পালে কেনে কয় তো মই আৰু এটা নিদু বাৰু এটো অলপ টান হয় কিন্তু পিছত মই আৰু এটা কোৱেশ্চন দিম হেখিনি আপোনালোকে কৰিব নেক্সট কোৱেশ্চন কৈছে when the numerator of a fraction is multiplied by 4 and the denominator of a fraction is then the fraction reverses তো এটা যদি মই ইকুৱেশ্যন লিখো ওপৰটোক কয় নিউমাৰেটৰ তলৰটোক কয় ডিনোমিনেটৰ ঠিক আছে আমাক ইয়াত কি কৈছে যদি আমি এটা ইকুৱেশ্যন ধৰো xy বুলি তা কি কৈছে প্ৰথম মাল্টিপ্লাইড বাই 4 কোড নিউমাৰেটৰ তো ওপৰত আমি 4 এ পূৰণ কৰিছো তলত কি কৈছে the denominator ইয়াত কোৱেশ্যনটো কাট খাই গল তো ইয়াত ডিনোমিনেটৰটো আমাক হেৰিয়া পূৰণ কৰিব কৈছিলে 9 ৰে পূৰণ কৰিবলৈ কৈছিলে দেই মই ইয়াত থাকি গল এটো ডিনোমিনেটৰক আমি 9 ৰে পূৰণ কৰিব কৈছিলে তো ডিনোমিনেটৰত আমি 9 ৰে পূৰণ কৰিলো তেতিয়া কি হ'ব বুলি কৈছিলে যে এই গুটেই যোনটো ফ্ৰেকশন আছে এই ফ্ৰেকশনটো উল্টা হৈ যাব বুলি কৈছে y by x মানে প্ৰশ্নত যেনে কৈছে আমি হেনে কৈ গৈ থাকিম প্ৰথমতে আমি এটা ইকুৱেশ্যন ধৰিলো xy x by y তাৰ পিছত কি কলে যে আমাক নিউমাৰেটৰ লগত 4 পূৰণ কৰিব কৈছে আৰু ডিনোমিনেটৰৰ লগত 9 পূৰণ কৰিব কৈছে আৰু আলটিমেটলি
যেতিয়া আমি এইটো কৰিম যোনটো মেইন আমাৰ ইকুৱেশ্যন আছিলে সেইটো উল্টা হৈ যাব বুলি কৈছে ৰিভাৰ্চেছ মানে যদি এক্স ৱাই থাকে সেইটো ৱাই এক্স বনি যাব যদি আজি এইটো ৱাই এক্স থাকিলেহেঁতেন তেতিয়া সেইটো এক্স বাই ৱাই বনি গ'ল বুজি পাইছে ৰিভাৰ্চ মানে পাল্টি মাৰি যোৱা এতিয়া কি কৰিব আমাক অকল এক্স আৰু ৱাইহে লাগে এটা চাইডে তো আমি কি কৰিম এই এক্সটো এই চাইডে লৈ আহিম আৰু ৱাইটো সেই চাইডে লৈ যাম আৰু এইফালে 9 চাইড আমি এইফালে এক্স ৱাইটোক থৈ দিওঁ এই এক্সটো তলত হৰণ হৈছে এইফালে আহিলে কি হ'ব পূৰণ ৱাইটো ওপৰত পূৰণ হৈছে তলত আহিলে কি হ'ব হৰণ তলত আহিছে হৰণ ঠিক আছে আৰু এইফালে 4 আৰু 9টো উল্টা হৈ যাব এইফালে 9 যাব 9টো কাৰণ তলত আছিলে এইফালে গ'লে ওপৰত যাব ইয়াতে এইটো ওপৰত আছিলে এইফালে গ'লে তলত আহিব আমি কিমান পালো x স্কয়াৰ ডিভাইডেড বাই y স্কয়াৰ ইকুৱেল টু 9/4 এতিয়া চাওক 9ক আমি কিহৰ স্কয়াৰ হিচাপে লিখিব পাৰো 3 হয় না 3 স্কয়াৰ মানে 9 আৰু 4টো কিহৰ স্কয়াৰ হিচাপে লিখিব পাৰো 2 স্কয়াৰ এতিয়া দুইফালে আমাৰ মিলি গ'ল বস্তু এটা চাব x স্কয়াৰ y স্কয়াৰ ইফালে 3 স্কয়াৰ 2 স্কয়াৰ মানে দুইটাৰ ওপৰ ওপৰ কিটা মিলি মিলি আছে তো ডাইৰেক্টলি আমি কি লিখিব পাৰো x by y equal to 3/2 তো ইয়াত 3/2 কৰিছে 3/2 এটো आंसर তো আপোনালোকে কৰিব পাৰে বেলেগ এটা কাৰণে যদি আজি আপুনি নিউমাৰেটৰক আপুনি 5 এ পূৰণ কৰিছে আৰু ডিনোমিনেটৰক 8 এ পূৰণ কৰিছে তো ইয়াৰ আপোনালোকৰ ফ্ৰেকশন কি বনাব যদি ফ্ৰেকশনটো অৰিজিনাল ফ্ৰেকশনটো লুটি খাই যায় তো এবাৰ আপোনালোকে কৰিবলৈ চেষ্টা কৰি চাব পাৰে এটো এতিয়া আহিলে আৰু এটা কোৱেশ্চন তো আজিখিনি কনসেপ্টটো অলপ মানে জুনে ভালকে জানে হি বুজি পাবো কিন্তু জুনে নাই পোৱা হি দুবাৰ মান চাই লও অলপ আপোনালোকে হেতু বুজিবলৈ টান পাবও পাৰে খালি মই ধুনিয়াকে মানে যিমান পাৰো বুজাবলৈ চেষ্টা কৰিছো এতিয়া ইয়াত কি হৈছে চক ফাইন্ড দ্য লিষ্ট নাম্বাৰ বাই হুইচ 1250 must be multiplied to make it a perfect square তো 1250 ৰ লগত এই তলক কোনটো সংখ্যা পূৰণ কৰিলে ই এটা পাৰফেক্ট স্কয়াৰ হ'ব বুলি খুলিছে তো পাৰফেক্ট স্কয়াৰ মানে কি যাৰ বৰ্গমূল থাকে যেনেকে 4 2 হয় 9 3 হয় তাৰ পিছত কি 16 4 হয় তেনেকে আপোনালোকে মুখস্থ কৰিব পাৰিলে 1 ৰ পৰা 20 লৈকে যোনখিনি বৰ্গমূল আছে হেখিনি পাৰিলে মুখস্থ কৰি থৈ দিব তে ডাইৰেক্ট ওলাই যাব এতিয়া আমি চাব লাগিব যে 1250 ৰ লগত কি পূৰণ কৰিলে আমি এটা পাৰফেক্ট স্কয়াৰ পাম সো 1250 ৰ লগত আমি যদি 2 পূৰণ কৰো কিমান পাম 1250 পূৰণ 2 মানে 2500 হয় না মই 2500 এ কেলে কৰিলো চক 5 ৰ বৰ্গমূল কিমান 25 নহয় জানো তো মানে 25 ৰ পৰা ডাইৰেক্ট 5 পাই যাম দুটা শূন্য মানে এটা শূন্য হ'ব তো 50 হ'ব তো আমি হদে 2 লগত পূৰণ কৰিলে 1250 টো আমি এটা পূৰ্ণ বৰ্গ পাম মই কেনে কৰিলো বুলি কলো যে আমি চাব লাগিব যে কোনটো সংখ্যাৰ বৰ্গমূল আছে যেনেকে 5 ৰ কাৰণে হয় 25 6 ৰ কাৰণে হয় 64 ও 6 ৰ কাৰণে 64 ওলাইছে নহয় সৰি 36 7 ৰ কাৰণে হৈছে 49 8 ৰ কাৰণে হৈছে 64 9 ৰ কাৰণে হৈছে 81 10 ৰ কাৰণে 100 11 ৰ কাৰণে 121 তো তেনেকে গৈ থাকিব আপুনি চাব যে এনেকুৱা কি সংখ্যা পূৰণ কৰিলে এনেকুৱা সংখ্যাবোৰ অহা চান্স থাকে তো হেনেকুৱা যোনটো সংখ্যা আহিব তো তাকে পূৰণ কৰিব এতিয়া মই দেখিলো যে 125ক যদি মই দুবাৰ পূৰণ কৰো তো 250 বনি যাব শূন্য এটা লাগি আছে কাৰণে শূন্য বহাই দিলো তো 25 ৰটো মই বৰ্গমূল জানো 5 বুলি তো এই কাৰণে মই তেনেকে পূৰণ কৰিলো আপোনালোকে চেষ্টা কৰি চাওক এটো লগত পূৰণ কৰিবলৈ 5 ৰ লগত কি পূৰণ কৰিলে এটা আপুনি পূৰ্ণবৰ্গ সংখ্যা পাব 5 ৰ লগত কি পূৰণ কৰিলে আপুনি এটা পূৰ্ণবৰ্গ সংখ্যা পাব চেষ্টা কৰি চাবচোন আনসাৰটো দিব পাৰিম নহয় তাৰ পিছত আৰু এটা প্ৰশ্ন দিছে আমাক এটো আপোনালোকে এটো মই কোৱেশ্চন এটা কাৰণে লৈছো ইয়াত যাতে মই ফৰ্মুলাখিনি শিকাব পাৰো মানে কেটামান ফৰ্মুলা আছে আমাক কি দিছে টু নাম্বাৰস a and b are first added প্ৰথমতে a আৰু b আমাক প্ৰথম যোগ কৰিব গলে then and squared মানে স্কয়াৰ কৰিব কৈছে to get c a plus b যোগ কৰি স্কয়াৰ কৰিলে আমি কি পাম বুলি কৈছে c তাৰ পিছত কৈছে in the next step b is subtracted from a b আমি a পৰা বিয়োগ কৰিব কৈছে and the result is squared বিয়োগ কৰি স্কয়াৰ কৰিব কৈছে তেতিয়া আমি কি পাম to get d d পাম বুলি কৈছে তাৰ পৰা আমাক উলিয়াব কি কৈছে c - d উলিয়াব কৈছে মানে c পৰা আমাক d বিয়োগ কৰিব কৈছে c - d ঠিক আছে তো c এফালে কি আছিল a plus b whole square আৰু minus d মানে কি a minus b whole square এতিয়া সব জুনে এতিয়া ইয়াৰ ফৰ্মুলা না জানে a plus b whole square ফৰ্মুলা যদি না জানে তো ওলাব নোৱাৰিব তো a plus b whole square ফৰ্মুলা কি a square plus 2ab plus b square আৰু a minus b ফৰ্মুলা কি a square minus 2ab
প্লাছ বি স্কুৱাৰ এইবোৰ ক্লাছ 9 8 10 সবতে লাগে সবতে আছে মানে এইবোৰ কুৱেশ্যন আপোনালোকে চাব মই সেইকাৰণে কৈছিলোঁ যে ইয়াৰ পৰা আপোনালোকে কনচেপ্টখিনি শিকি থ'লে বাকীবোৰ ইজি হৈ যাব তো a প্লাছ বি হোল স্কোৱাৰৰ জেগাত মই এইটো বহাই দিম কিমান আহিব a স্কোৱাৰ প্লাছ 2ab প্লাছ বি স্কোৱাৰ আৰু এইফালে মাইনাছ চিনটো আছে দেই মাইনাছটো নাপাহিব ব্ৰেকেট a মাইনাছ বি স্কোৱাৰৰ কি পাইছিলোঁ আমি a স্কোৱাৰ তাৰ পৰা মাইনাছ 2ab প্লাছ প্লাছ কিমান বি স্কোৱাৰ ঠিক আছে এতিয়া আমি এটো আকৌ ভাঙি দিম a স্কোৱাৰ জেগাত a স্কোৱাৰ এইবোৰ সব একেই থাকিব পৰীক্ষাত স্পিডত কৰিব খালি মই ইয়াত অলপ বুজাই কৈছোঁ মাইনাছে প্লাছ a আগত একো নাই মানে কি প্লাছ চিনটা আছে প্লাছে মাইনাছে মাইনাছ a স্কোৱাৰ মাইনাছে মাইনাছে প্লাছ কি 2ab তাৰপিছত আকৌ চাওক মাইনাছে প্লাছে কি মাইনাছ মাইনাছ বি স্কোৱাৰ এতিয়া চাব a স্কোৱাৰ এইফালে প্লাছত আছে a স্কোৱাৰ মাইনাছ আছে কটা কৰি গ'ল b স্কোৱাৰ প্লাছত আছে b স্কোৱাৰ মাইনাছ আছে কটা কৰি গ'ল কি থাকিলে 2ab প্লাছ 2ab মানে কিমান 4ab ইয়াতে আনসাৰ 4ab আছে নে আছে সো আনসাৰ হ'ব হেতু ঠিক আছে মানে ইয়াৰ এটা ফৰ্মুলা আপোনালোকে কি মুখস্থ কৰি ৰাখিব লাগিব এই দুটা ফৰ্মুলা পাইলে এটো মনত ৰাখিব আৰু এটা ফৰ্মুলা a + b পূৰণ a - b ইকুৱেল টু কি হ'ব a স্কয়াৰ - b স্কয়াৰ এনেকুৱা বহুত ফৰ্মুলা আছে ক্লাস 10 তে পাই যাব কিতাপত বা 8 তো পাব 9 তো পাব হেখিনি মুখস্থ কৰি থব তো এইখিনি মেইনলি কোৱেশ্চনছ আছিল আপোনালোকে এখিনি চাব চেষ্টা কৰি মেলি বুজি পাইছেন নাই পা জনাব আৰু ইয়াৰ ৰিলেটেড মই যোনখিনি হোমৱৰ্ক দিলো হেখিনি কৰিবলৈ চেষ্টা কৰিব তো আজি ভিডিও ইমানে আসলে লগ পাম নেক্সট ভিডিও